দুখৰ কথা মাৰ্ঘেটা সমষ্টি আমি তিনিচুকীয়া জিলাৰ পূৰ্ব দেশৰ আমি লংটং গাঁৱৰ ৰাইজ আজি পৰ্যন্ত আমি ইয়াত তেনেকৈ ধৰণে উন্নতি দেখা পোৱা নাই। আমাৰ গাঁওখনত ইমান পুৰণি গাঁও, ভাৰতৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম আহি গ'ল, আমাৰ লগতে মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ আছিলে, লগতে গভৰ্ণৰ আছে ইত্যাদি সকলো আহিছে। আৰু আমাৰ ইয়াতে মন্ত্ৰীও আহিছিলে, আমাৰ জনজাতি মন্ত্ৰী আৰু লগতে MLA বিলাকতো আহি থাকে, কিন্তু আমি তেনেধৰণে উন্নতি ৰাস্তা পদূলিবিলাক দেখি পোৱা নাই। মই আশা কৰোঁ যে এই চৰকাৰ যিয়ে নহওক, আমি আশা কৰিছোঁ যে আমাৰ বহুত পুৰণি এটা ডিমাণ্ড আমাৰ তিৰাপ অট'নমাছ ডিমাণ্ড কমিটি মাগিছোঁ, এই অট'নমাছটো যদি পায় তেতিয়াহ'লে আমি হয়তো ৰাস্তা পদূলি হওক বা আমাৰ শিক্ষা ক্ষেত্ৰতে হওক আমাৰ ল'ৰা ছোৱালী উন্নতি হ'ব বুলি আমি বিশ্বাস কৰোঁ। আৰু আমিও কিছু না কিছু উন্নতি হ'ব বুলি আশা ৰাখিছোঁ। আৰু এই অঞ্চল বিশেষকৈ ইয়াৰ পৰা ম্যানমাৰ বেছি দূৰ নহয়, 50 কিলোমিটাৰ এই সীমামূৰীয়া গাঁওখন। গতিকে আমাৰ এই গাঁওখনতো বহুত পুৰণি জনজাতীয় বেষ্টনী এলেকা গাঁওখন। গতিকে এই অঞ্চলটো চৰকাৰে যাতে চকু দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকো পঢ়াৰ ক্ষেত্ৰত টকা পইচা নোহোৱাত বহুতে পঢ়িব নোৱাৰিলে, কিছুমানে মেট্ৰিকলৈকে পঢ়িলে, কিছুমানে হায়াৰ ছেকেণ্ডেৰী, হয়তো দুই এজনে হয়তো BA পঢ়িলে, এক দুইটা আঙুলি মূৰত সেইটো পষ্ট গ্ৰেজুৱেট কৰা আছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক সময়ত আমাৰ ল'ৰা ছোৱালীক পোহপাল কৰিবৰ কাৰণে বহুত কষ্ট হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত। গতিকে চৰকাৰে এইখিনিত ধ্যান দি আমাৰ যিটো আমি দাবী সমিতিয়ে উত্থাপন কৰিছে অট'নমাছ ডিমাণ্ড কমিটিয়ে, এইটো যাতে আমাক পূৰণ কৰে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আগন্তুক চৰকাৰক। গতিকে আজি আমাৰ মানুহ প্ৰায় মানে 2500 জনবসতি অঞ্চল আমাৰ এই গাঁওখনৰ। আৰু এই অঞ্চলতে হয়তো আমি তেনেকৈ ধৰণৰ চাকৰি তাকৰি মানুহ বহুত নাইও, কেইজনমান আছে, দুই তিনিজনমান হ'ব পাৰে, তাতকৈ বেছি নহ'ব। গতিকে আশা কৰিছোঁ আমাৰ মানুহ উন্নতি হকে হয়তো আগন্তুক চৰকাৰে চাব বুলি মই দৃঢ় বিশ্বাস। ইমানতকৈ আমাৰ মিডিয়া বন্ধুসকলকো ধন্যবাদ জনাই শেষ কৰিছোঁ।